এটাই কথা ক'ব বিচাৰিছোঁ যে অভয়পুৰীত আজি আমাৰ যিমান দলৰ পৰা স্পেচিয়েলি কংগ্ৰেছৰ পৰা হাজাৰ হাজাৰ মানুহ আমাৰ ইয়াত যোগদান কৰিছে আৰু চব মানুহ মুছলমান নহয়, বেছি মানুহ বিভিন্ন ধৰ্মৰ জাতিৰ মানুহ আহিছে। আৰু সেইটোৰ কাৰণে মই কংগ্ৰেছক এটাই কথা ক'বলৈ বিচাৰিছোঁ, বোলে আপোনালোকে আজিলৈকে যিমান UDF-ক সাম্প্ৰদায়িক দল বুলি কৈছিলে, সেই চব সভা আপোনালোকে আহক, চাওক, যি হিচাপে এইবাৰ আমাৰ ফালৰ পৰা UDF-ৰ ফালৰ আমাৰ যি হিচাপে মানুহ উঠি আহিছে অসমৰ জনগণ, এইটো আপোনালোকৰ যিমান ধাৰণা আছিল সেই ধাৰণাটো 100% ভুল আছিল বুলি সেইটো প্ৰুফ হ'ব। আমিতো কেতিয়াও সাম্প্ৰদায়িক দল আমি কৰা নাই। যোৱাবাৰ আমি 73জন মানুহ কেণ্ডিডেট দিছিলোঁ, সেইটোৰ ভিতৰত 34জনৰ ওপৰত আমি হিন্দু ভাইসকলক দিছোঁ। 2জন আমাৰ 10জনৰ ভিতৰত জিকিছে, সেই 2জন আমাৰ হিন্দু ভাই আছে। 12টা চিট আমাৰ যিটো ছেকেণ্ড পজিশ্যনত আছে, সেইটো যদি আমি জিকিলে হয় 12টাৰ ভিতৰত 6জন হিন্দু, 6জন মুছলিম আছে। এইটো মষ্ট ছেকুলাৰ পাৰ্টি হিচাপে আমি ক'ব পাৰিম। আৰু এইটোৱে আজি আমাৰ অভয়পুৰীত যিমান জনগণ আছে চব জাতি ধৰ্মৰ মানুহে এইটো প্ৰুভ কৰি দিছে। আজি আমাৰ ইয়াত মুছলমানৰ পৰা বিভিন্ন ধৰ্মৰ মানুহ বেছি আছে, এইটো এই সভাই প্ৰুভ কৰিছে। আৰু এই হিচাপে যদি যোগদান আমাৰ আৰু বিভিন্ন জেগাত হ'ব আমি খবৰ পাই আছোঁ। এইটো এটাই কথা বুজা যায় যে অসমৰ পৰা বহুত জলদি কংগ্ৰেছ বিদায় ল'ব লাগিব। বিভিন্ন জেগাত কংগ্ৰেছৰ যিটো ঘাটি আছিল সেই ঘাটিবিলাক আমি চাফ কৰি দিম, এইটোৱে আমাৰ আশা। আমি গভৰ্ণমেণ্টত থাকিম নহয়, আমি গভৰ্ণমেণ্টক আমি কি কয় আপুনি লাগে আমাৰ ওপৰতেই গভৰ্ণমেণ্ট নিৰ্ভৰ কৰিব। সেইটো আমাৰ 100% আশা। খালি আমি গভৰ্ণমেণ্টত থাকিম নহয়, আমাৰ ওপৰত গভৰ্ণমেণ্টে নিৰ্ভৰ কৰিব। যি গভৰ্ণমেণ্টে আমাৰ খৰচৰ ওপৰত মিনিষ্ট্ৰী বনাব বা আমাৰ সকলক মিনিষ্টাৰী দিব, আমি সেইসকলক ছাপোৰ্ট দিম। নহ'লে আমি ছেকেণ্ড গ্ৰুপত যাম, আমাৰ কোনো অসুবিধা নাই। আমি এতিয়ালৈকে কিমান প্ৰাৰ্থী দিম সেইটো আমি এতিয়ালৈকে ডিচিশ্যন কৰা নাই। ডিচেম্বৰৰ লাষ্টলৈকে মিত্ৰতা কৰিব নেকি? চাওক, আমি এতিয়ালৈকে ডিচিশ্যন লৈছোঁ বোলে আমি অকলেই যাম। আমি অকলেই যাম ইলেকশ্যনলৈকে। ইলেকশ্যনৰ পিছত যদি আজি আদাৰ দেন কংগ্ৰেছ এণ্ড বিজেপি যদি কোনো ভাল এটা সমীকৰণ হয়, ইনশাআল্লাহ আমি সেই কথা ল'ম। কংগ্ৰেছ ইয়াত আছে ভাই, আমি ইয়াততো বিজেপিৰ কোনো ৰাজত্ব নাই। বিজেপি অল ইণ্ডিয়ান হিচাপে জি হেল্ল' আমি অগপৰ লগত ফ্ল'ৰ এডজাষ্টমেণ্ট কৰি 5 বছৰ পৰা চলি আছোঁ। আমিতো কৈছো আমাৰ বেয়া পোৱা নাই। সেইটো পিছত আগত নহ'ব এতিয়ালৈকে না 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 ইলেকশ্যনৰ আগত আমি নকৰিমেই। চাওক, আমি ইমান চিট আনাৰ চেষ্টা কৰিম যে আমি যিফালে যাম মিনিষ্ট্ৰী হ'ব। আৰু আমাৰ এইটো আশা আছে বোলে এই পাৰি। আমি কংগ্ৰেছতো ৰুল আউট কৰিছোঁ। কংগ্ৰেছ এণ্ড বিজেপি ৰুল আউট, এইটো আমাৰ লিগত নাই। আপোনালোকে আমাৰ যিটো চেলেঞ্জ হ'ব সেইটো কংগ্ৰেছৰ লগত হৈ আমি কংগ্ৰেছত হাৰুৱাই দিম। তাৰপিছত যিসকল বাকী কয় সেইসকলক কাম 30 ওপৰত বোমা বিস্ফোৰণ হ'ল যিটো হৈছে সেইটো বহুত বেয়া কথা হৈছে। আৰু এইটো আমাৰ অসমত যে আকৌ একবাৰো নঘটে সেইটো আমি গোটেই অসমবাসীয়ে চেষ্টাও কৰিব লাগিব আৰু দোৱাও কৰিব লাগিব। সেইটো যে শান্তি চাওক, শান্তি আমি চবেই মানুহে শান্তি বিচাৰোঁ। শান্তি আলোচনা যিটো হৈ আছে এতিয়া গগৈ চাহে দিল্লীৰ পৰা পাৰ্মিশ্যন আনিছে। মোৰ এটা 100% ডাউট হ'ল যোৱাবাৰো গগৈ চাহে এই আলফাৰ ভাইসকলক লৈ তেখেতক চবক এটা ইজ্জতৰ মৰ্যাদা দেখুৱাই আনি যোৱাবাৰ ইলেকশ্যনত 2005 ইলেকশ্যনত 100% বিভিন্ন দলসকলক গগৈ চাহে ইস্তেমাল কৰিছে। এইবাৰো চেণ্ট্ৰেললৈকে এইটো পিছত চলি আছিল, বিভিন্ন সংগঠনলৈকে চলি আছিল, সেইটো গগৈ চাহে হ'বলৈ দিয়া নাই। বুজা যায় গগৈ চাহেৰ মনৰ ভিতৰত কিটা আৰু এটা ছিক্ৰেট প্লান আছে। এইবাৰো সিসকলক শান্তি কৰ্মৰত আনি অসমত ইলেকশ্যনত ইস্তেমাল কৰিব বুলি মোৰ 100% ধাৰণা। নদী বান্ধৰ কথা আমি সদায় কৈ থাকোঁ। নদী বান্ধৰ সমস্যা যেতিয়ালৈকে সমাধান নহ'ব অসমৰ কোনো সমস্যা সমাধান নহয়। আমি বাৰ মই পাৰ্লিমেণ্টত দেখিছোঁ, পাৰ্লিমেণ্টত দিছোঁ, প্ৰাইম মিনিষ্টাৰৰ লগত মই ভেট কৰিছোঁ, আমাৰ ফ্লাড কনজাৰ্ভেশ্যন মিনিষ্টাৰৰ লগত মই ভেট কৰিছোঁ, ফ্লাড ডিটেকশ্যনৰ লগত ভেট কৰিছোঁ, ব্ৰহ্মপুত্ৰ নদী ৰিভাৰত যিটো কণ্ট্ৰল বৰ্ড আছে সেইসকলৰ লগত মোৰ নহ'লে কমচে কম 10-20 লেটাৰ মচাই মই নিজে গৈ ভেট কৰিছোঁ বোলে আপোনালোকে ব্ৰহ্মপুত্ৰ নদী এতিয়ালৈকে 100% নেশ্যনেল কেলেমিটি হিচাপে আপোনালোকে ডিক্লেয়াৰ নকৰে, আমাৰ অসমৰ সমস্যা সমাধান নহ'ব। এইটো আপোনালোকে কৰিব। BPF দলৰ পৰা কিবা আপোনালোকৰ মন্তব্য ক'ব লগা ভাই, BPF দলক মই নিজে বহুত ভাল পাওঁ। মই হাগ্ৰামা চবক চালাম কৰোঁ।
হাগ্ৰামা চাহাবে কংগ্ৰেছক যে শিক্ষা দিছে, কংগ্রেসক যে শিক্ষা দিছে 5 বরস উঠ উঠ বহিলে বহ কংগ্রেসের আজি মই মনৰ কথা মই দলীয় কথা নকওঁ আমার বহুত মনত দলের মানুষ আছে মানি আছে যে আজি যদি হাগ্রামা ভাই আর বিপিএফ আর ইউডিএফ যদি এক হয়ে যায় তো অহা মিনিস্ট্রির ডিসিশন আজি হয়ে যায় মই এইটো বিচাৰো মিত্ৰতা মই বিচাৰো মই মিত্ৰতা বিচাৰি আছো মই তেখেতক ওয়েলকাম কৰি আছো মই হাগ্ৰামা ভাইকক খুব ভাল পাওঁ পার্সোনালি মই ভাল পাওঁ মই যোৱা ইলেকশ্যনৰ পিছত নহ'লে 100টা কি নাম ইলেকশ্যনৰ বাকনত মই কৈছোঁ হাগ্ৰামা ভাই তুমি আগে বাঢ়ো হম তোমাৰে সাথ এনে এজন দুখীয়া উত্তৰত বুজিব পাৰিব তেখেতৰ ডিপ্লাৰ আমিও এইটো যদি আমাৰ লগত আগবাঢ়ি আহে দৃষ্টি এটা হয় তাৰপিছত আমি চিন্তা কৰিম কি কৰিব লাগিব হলে মই তেখেতক অপেনলি আহ্বান কৰিছোঁ বোলে আপুনি আগবাঢ়ক আমি একেলগে হৈ যদি আমি অসমৰ কাৰণে কিছু কৰিব পাৰোঁ আমি দুইজন দুখীয়া মিলিলে এটা সুখ আহিব শান্তি আহিব আমি বিচাৰিছোঁ মই নিজে